হেল্ল' ফ্ৰেণ্ডছ, যিহেতু আমাৰ SSLC এক্সামিনেশ্যন ৰিজাল্টটো যোৱাকালি মুকলি কৰি দিয়া হ'ল আৰু সকলোৱে ৰিজাল্টসমূহ চেক কৰি ল'লে। তাৰপিছত এতিয়া আহিছোঁ আমি যে যোনসকল ছাত্ৰ ছাত্ৰীসকলে যে ভাবিছে যে মোৰ মাৰ্কছটো বেছি পাব লাগিছিলে, কম আহিছে, তেতিয়াহ'লে ৰিচেকিং কেতিয়ালৈ মুকলি কৰি দিয়া হ'ব পেজটো। আৰু যোনসকলে এটা বা দুটা বা তিনিটা ছাবজেক্টত ফেইল কৰিছে তেখেতসকলে কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়ালৈকে অনুষ্ঠিত কৰা হ'ব, এইবোৰ আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি জনামতে ছেবা বৰ্ডে কোৱা মতে যে এইবাৰ ৰিচেকিঙৰ যি পেজ আছে সেইখন 13 এপ্ৰিলত মুকলি কৰি দিয়া হ'ব। তাত তোমালোকে যায়, যদি ৰিচেকিং কৰিবলৈ আছে, মই বেছি মাৰ্ক পাব লাগিছিলে, মই কম মাৰ্ক পাইছোঁ, তেতিয়াহ'লে তোমালোকে তাতে পেজটোত যাই ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰাৰ পিছত তোমালোকে ৰিচেকিং কৰিবলৈ পাৰিবা তোমালোকৰ এনচাৰ স্ক্ৰিপ্টখন। এতিয়া আহিছোঁ যোনসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে, যদি তোমালোকে তিনিটা ছাবজেক্টত ফেইল কৰিছা অথবা এটা বা দুটা ছাবজেক্টত ফেইল কৰিছা, তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। কাৰণ তিনিটা ছাবজেক্ট যদি তোমালোকে ফেইল কৰিছা আৰু যদি তোমাৰ মুঠ নম্বৰ 180 আছে, তেতিয়াহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দি এই এক্সামত উত্তীৰ্ণ হ'বলৈ পাৰিব। কিন্তু তোমালোকৰ 180 মাৰ্কছ মুঠ টোটেল থাকিবলৈ লাগিব, তেতিয়াহে তোমালোকে এক্সামটো দিব পাৰিবা, কম্পাৰ্টমেণ্টেল এক্সামটো। আৰু কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব নটিফাই কৰি দিয়া হ'ব আৰু পেজটোও মুকলি কৰি দিয়া হ'ব ফৰ্ম ফিল আপৰ কাৰণে। যদি মুকলি কৰি দিয়া হয় মই তোমালোকক জনাই দিম। আজিলৈ এইখিনি, যদি কিবা ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই তোমালোকক কৈ দিম। ধন্যবাদ জনাইছোঁ।